নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত এই বছৰত আপোনালোকে ভাল খবৰ লাভ কৰিব আৰু গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত এই বছৰত থাকিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহৰ স্থিতি এই বছৰত কেইবাবাৰো পৰিৱৰ্তনদায়ক, গতিকে সেই পৰিৱৰ্তনদায়ক স্থিতিয়ে আপোনাৰ ৰাশিৰ কোনটো ক্ষেত্ৰত শুভ পৰিৱৰ্তন লৈ আনিব, সেই বিষয়েও আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ অসমীয়া সম্পূৰ্ণ বছৰটোৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ অসমীয়া নৱবৰ্ষত বৃহস্পতি গ্ৰহৰ স্থিতি প্ৰথম অৱস্থাত দ্বিতীয় স্থানত থাকিব। দ্বিতীয় স্থান হৈছে ধনৰ স্থান আৰু ধনৰ স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ বাবে এই বছৰত লাভদায়ক, কাৰণ যিহেতু আপোনাৰ কৰ্মস্থানৰ অধিপতিও হৈছে বৃহস্পতি গ্ৰহ। গোটেই জীৱন আপোনাক বৃহস্পতি গ্ৰহই কৰ্মত সদায় ভাল ফলাফল দি আহিছে আৰু আগন্তুকো দি থাকিব। কিন্তু এই বছৰত আপোনাৰ দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ স্থিতিয়ে প্ৰথম অৱস্থাত আপোনাৰ হাতত ধন আগমন কৰাব। আপুনি হাতত ধন সঞ্চয় কৰিব পাৰিব। যিমানেই খৰচ নহওক কিয় আপোনাৰ হাতত ধন সঞ্চয়ৰ মাত্ৰা বৃদ্ধি পাব। লগতে আপুনি নিজৰ কথা বতৰাৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰিব। নিজৰ কথাৰে আনক সন্মত কৰোৱা ব্যক্তিত্ব আপোনাৰ ভিতৰত এই বছৰত আহিব। লগতে কৰ্মক্ষেত্ৰৰ অধিপতি হোৱাৰ বাবে আপুনি নিজৰ কথা বতৰাৰে কৰ্মত প্ৰভুত্বতা বিস্তাৰ কৰিব পাৰিব। গতিকে আপুনি যি কথাই নকওক কিয় কৰ্মত সকলো ব্যক্তি আপোনাৰ কথাবোৰ এই বছৰত মানি চলিব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবে এই বছৰ বিবাহৰ কিছু সম্ভাৱনাও বিশেষকৈ 31 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। তেতিয়া তাৰ পিছৰ সময়খিনিত সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। তেতিয়া বিবাহ বাৰুৰ ক্ষেত্ৰত শুভ ফলবোৰ আহিব ধৰিব। কিন্তু জুন মাহৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আপোনাৰ পিতৃৰ উন্নতি প্ৰগতি আহিব ধৰিব। আপুনি যদি পিতৃৰ কৰ্মত অংশগ্ৰহণ কৰে তেতিয়া দেখিব সেই কৰ্মবোৰ সোনকালে হ'ব ধৰিব। যদি চৰকাৰী কৰ্মৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে অক্টোবৰ মাহলৈকে আপোনাৰ এক বিশেষ শুভ সংযোগদায়ক দিন হিচাপত পৰিগণিত হ'ব। সেইখিনি সময়ৰ ভিতৰত আপুনি অকণমান কষ্ট কৰক, নিশ্চয় শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰিব। অৱশ্যে শিক্ষাৰ লগত আপুনি যিমান জড়িত কৰ্ম কৰিব সিমান কৰ্মত আপোনাৰ সোনকালে সফলতাৰ পৰিমাণ বাঢ়িব, সোনকালে সফল হোৱাৰ সম্ভাৱনা সেই ক্ষেত্ৰত দেখা পোৱা গৈছে। গতিকে জড়িত থাকিব। ইয়াৰ পিছত 31 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত প্ৰৱেশ কৰিব। তৃতীয় স্থানত প্ৰৱেশ কৰাটো অৱশ্যে দৃষ্টি খুবেই শুভ সংযোগদায়ক দৃষ্টি। তৃতীয়ৰ পৰা প্ৰথম দৃষ্টি পৰিব সপ্তম স্থানত, যিটো কাৰণত বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি তেতিয়াহ'লে আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা 31 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। লগতে ভাগ্যস্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ আকস্মিক কাম বনবোৰ আগবঢ়াই লৈ যাব। য'তেই নাযাওক কিয় আপুনি ফাঁচি থকা কাম বনবোৰ আপোনাৰ হ'ব ধৰিব। আপোনাৰ ভাগ্যত কিছু পৰিৱৰ্তন আপুনি নিজে লক্ষ্য কৰিব পাৰিব। নিজকে ভাগ্যশালী যেন অনুভৱ আপুনি কৰিব পাৰিব 31 অক্টোবৰৰ পিছৰ সময়খিনিত। লগতে ধৰ্মৰ প্ৰতি আস্থা, ধৰ্মৰ প্ৰতি বিশ্বাস আপোনাৰ বাঢ়িব। সৰু সুৰা ভ্ৰমণ যাত্ৰা হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। লগতে মনৰ আশাবোৰ পূৰণ হোৱাৰো সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে, কাৰণ একাদশ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন পাতিটো পৰিৱৰ্তন আনিব। মনৰ আশাবোৰ সোনকালে পূৰণ কৰাব। ধন টকা পইচাৰত কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন আপোনাৰ নাথাকিব, কাৰণ সেইখিনি সময়ত উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব।
গতিকে দৃষ্টি তিনিওটা দৃষ্টি আপোনাৰ বাবে বৃহস্পতি গ্ৰহৰ শুভ সংযোগদায়ক, কিন্তু তৃতীয়ত বৃহস্পতি গ্ৰহত থাকিলে অকণমান এলেহুৱা প্ৰবৃত্তি আহিব ধৰে। গতিকে সেইখিনি সময়ত আপোনাৰ কাম বন কৰাত অকণমান এলাহ ভাৱ, অনিচ্ছা ভাৱ আহিব পাৰে। গতিকে যিমান পাৰি নিজক অকণমান এক্টিভ কৰি ৰখাৰ চেষ্টা কৰিব। বাকী ক্ষেত্ৰত আপোনাৰ গ্ৰহস্থিতি এই বছৰত শুভ দেখা পোৱা গৈছে। ইয়াৰ পিছত অৱশ্যে শনিদেৱৰ স্থিতি আপোনাৰ বাবে এই বছৰত দশমত থাকিব। দশমৰ শনিয়ে আপোনাক কৰ্মত কিছু অকণমান বিলম্ব পূৰ্বৰ পৰাই কৰাই আছে, কিন্তু এই বছৰতো আপোনাৰ কাম বনত অকণমান পলম হ'ব। এবাৰ হ'বলগীয়া কাম দুবাৰ তিনিবাৰ কৰাৰ পিছতহে আপোনাৰ সেই কাম বনবোৰ সম্পূৰ্ণ হ'ব। গতিকে কৰ্মত অকণমান সংঘৰ্ষ আপুনি কৰিব লাগিব, কাৰণ শনিদেৱে অকণমান সংঘৰ্ষ আপোনাক কৰ্মক্ষেত্ৰত দি আহিছে আৰু এই বছৰটো দি থাকিব। গতিকে কষ্ট কৰি গৈ থাকক, কাৰণ শনিদেৱৰ শুভ ফল আচলতে শনিদেৱৰ শেষৰ ফালে লাভ কৰা যায়। গতিকে শনিদেৱৰ যেতিয়ালৈকে সুপ্ৰভাৱ আপুনি লাভ নকৰে তেতিয়ালৈকে কষ্ট কৰি গৈ থাকক। অন্তিম সময়ত নিশ্চয় শনিদেৱে আপোনাক শুভ ফল কৰ্মক্ষেত্ৰত দি যাব। লগতে সপ্তমত শনিদেৱৰ পূৰ্ণ দৃষ্টি অকণমান বিবাহ বাৰুতো আপোনাৰ পলম কৰি আহিছে, কিন্তু এই বছৰ বৃহস্পতিৰ দৃষ্টিয়ে সেই বিবাহ বাৰুত হৈ থকা পলম নতুবা খেলি মেলিবোৰ কিছু কমাব। গতিকে নিশ্চয় শুভ ফল লাভ কৰিব। যদিও শনিদেৱৰ দৃষ্টি থাকিব, তথাপি বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়েও আপোনাৰ বৈবাহিক ক্ষেত্ৰত কিছু পৰিৱৰ্তন লৈ আনিব, কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টিসমূহ হৈছে অমৃতময়ী দৃষ্টি আৰু শনিদেৱৰ দৃষ্টি হৈছে বিচ্ছেদাত্মক দৃষ্টি। গতিকে বৃহস্পতি গ্ৰহৰ সেই অমৃতময়ী দৃষ্টি আপোনাৰ সপ্তমত থকাৰ বাবে বৈবাহিক ক্ষেত্ৰতো মধুৰতা আহিব, বিবাহৰ যোগো আপোনাৰ আহিব ধৰিব। কিন্তু অকণমান খৰচ শনিদেৱে আপোনাৰ বঢ়াব, কাৰণ দ্বাদশ স্থানত শনিদেৱৰ দৃষ্টি পূৰ্বৰ পৰাই পৰি আছে। এই বছৰতো থাকিব, যিটো কাৰণত খৰচ আপোনাৰ পূৰ্বৰ পৰা হৈ আছিলে এই বছৰতো খৰচত অকণমান বৃদ্ধি নিশ্চয় থাকিব। গতিকে নিজে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। বাকী অৱশ্যে শনিদেৱৰ শুভ প্ৰভাৱ আপুনি লাভ কৰিবৰ বাবে প্ৰতি শনিবাৰে দুখীয়া দৰিদ্ৰ মানুহক ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ শনিজনিত পীড়াৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। ইয়াৰ পিছৰ গ্ৰহস্থিতি হৈছে ৰাহুদেৱৰ গ্ৰহস্থিতি। ৰাহু থাকিব এইবাৰ আপোনাৰ ভাগ্যস্থানত। ভাগ্যস্থানত ৰাহুৰ স্থিতিয়ে এই বছৰত আপোনাৰ অকণমান কাম বনবোৰত কিছু পলম কৰাব, কিন্তু বৃহস্পতি গ্ৰহৰ যিহেতু দৃষ্টিও নৱম স্থানত থাকিব, অৰ্থাৎ ভাগ্যস্থানত থাকিব, যিটো কাৰণত বৃহস্পতি গ্ৰহই বহু পৰিমাণৰ অশুভ প্ৰভাৱ আপোনাৰ পৰা দূৰ কৰাও দেখা যাব। কাৰণ ইয়াৰ পূৰ্বত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি আপোনাৰ ভাগ্যস্থানত নাছিল, যিটো কাৰণত হ'বলগীয়া কাম বনবোৰো আপোনাৰ সময়মতে হোৱা নাছিল, পিছুৱাই গৈ আছিল। আপুনি নিজকে ভাগ্যশালী যেন অনুভৱ কৰা নাছিল। কিন্তু এই বছৰত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে ৰাহুৰ সেই অশুভ প্ৰভাৱবোৰ বহু পৰিমাণে কম কৰা দেখা যাব। শিক্ষা দীক্ষাটো অকণমান আপোনাৰ বিগত বৰ্ষত চঞ্চলতা, ধৈৰ্যৰ পৰিমাণ বহু পৰিমাণে কমিছিল, কিন্তু এই বছৰত অৱশ্যে বৃহস্পতি গ্ৰহৰ যিহেতু কোনো প্ৰভাৱ আপোনাৰ শিক্ষাৰ সৈতে নাথাকিব, যিটো কাৰণত শিক্ষাত কিন্তু মাজে সময়ে ধৈৰ্যৰ পৰিমাণ আপোনাৰ কমি থাকিব। গতিকে যিমান পাৰে পঢ়াত একাগ্ৰতা অনাৰ চেষ্টা কৰক। অকণমান ৰাহুৱে আপোনাক পঢ়াৰ পৰা বিচলিত কৰাব পাৰে। গতিকে নিজেই আপুনি অকণমান সংযম হ'ব। যিমান পাৰে আপুনি শনিবাৰ আৰু মঙলবাৰত ক'লা বস্ত্ৰ পৰিধান নকৰিব, আনক ক'লা বস্ত্ৰ দান কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব শনি আৰু ৰাহু এই দুয়োটা গ্ৰহৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰিব। ইয়াৰ পিছৰ স্থিতি হৈছে কেতুৰ স্থিতি। কেতুৰ স্থিতি আপোনাৰ এই বছৰত তৃতীয় স্থানত থাকিব, যিটো কাৰণত ভাতৃ ভগ্নীৰ সৈতে অমিল মতভেদ হয়তো মাজে সময়ে আহিব পাৰে। গতিকে যিমান পাৰে ভাতৃ ভগ্নীৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰক। কিন্তু কেতুৰ দৃষ্টি যিহেতু একাদশ স্থানত থাকিব, গতিকে একাদশ স্থানত থকা কেতুৰ দৃষ্টি আপোনাৰ আকস্মিক ধন আগমনত সহায় কৰিব, কাৰণ কেতু হৈছে আকস্মিকতাৰ কাৰক গ্ৰহ। আৰু যেতিয়া ধনৰ সৈতে কেতুৰ সংযোগ হয় তেতিয়াই আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা খুবেই আহি পৰে। গতিকে এই বছৰত তেনেধৰণৰ সম্ভাৱনাও আপোনাৰ ৰাশিৰ বাবে দেখা পোৱা গৈছে।
অৱশ্যে বিবাহতো বহু সময়ত হয়তো পলম হ'ব পাৰে, নতুবা সময়ৰ মূৰত কাম বনবোৰ কেতুৱেও কৰাত বাধা দিব পাৰে। গতিকে আপুনি ৰাহু, কেতু, শনি এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ মাজে সময়ে দান পুণ্য কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ বহু পৰিমাণে অশুভ প্ৰভাৱ দূৰ হ'ব। কিন্তু বৃহস্পতি গ্ৰহৰ যিহেতু স্থিতি আৰু দৃষ্টি এই দুয়োটাই বছৰটোৰ বাবে আপোনাৰ শুভ সংযোগদায়ক। গতিকে আপুনি লক্ষ্য কৰিব অশুভ গ্ৰহৰ প্ৰভাৱেও আপোনাৰ সেই শুভ ফল পৰিৱৰ্তন কৰিব নোৱাৰে। গতিকে নিশ্চয় বৃহস্পতি গ্ৰহই আপোনাক অমৃতময়ী দৃষ্টিৰে সকলো ক্ষেত্ৰত শুভ পৰিৱৰ্তন লৈ অনা পৰিলক্ষিত হ'ব। গতিকে আশীষ কৰিছোঁ এইবাৰ অসমীয়া নৱবৰ্ষটো যেন আপোনাৰ আৰু শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।